সোনিয়া গান্ধীৰ দৰে মৃত্যু হ'বৰ কাৰণে ৰাহুল গান্ধীক সাজু হ'ব দিছে আৰু এজন শিৱসেনাৰ বিধায়ক চিন্দে সমষ্টিৰ তেওঁ সঞ্জয় আপোনাৰ গায়কোৱাড় তেখেতেও কৈছে যে ৰাহুল গান্ধীৰ জিভা কাটিলে 11 লাখ টকা পুৰস্কৃত দিয়া হ'ব। আমি আমাৰ মাননীয় নেতাজনৰ জীৱনৰ প্ৰতি যি ভাবুকি আহিছে গোটেই ভাৰতবৰ্ষতে আজি প্ৰতিবাদ সাব্যস্ত কৰা হৈছে আৰু আমি আজি এই মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সৰ পৰা বিজেপি চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ যে কংগ্ৰেছে ভাৰত স্বাধীন কৰা এটা পাৰ্টি, ব্ৰিটিছক ভয় নকৰা এটা পাৰ্টি, গতিকে তেওঁলোকে এনেকুৱা পৰিচিতমূলক উত্তেজনামূলক ভয় ভাবুকি প্ৰদান কৰি কংগ্ৰেছক তেওঁলোকে ৰুদ্ধ কৰিব নোৱাৰে। সেয়ে আমি আজি সকীয়াই দিব বিচাৰিছোঁ। অসমতো আমাৰ অসমীয়া মাননীয় মুখ্যমন্ত্ৰীয়ে বিভিন্ন সময়ত মানুহক ভয় ভীতিগ্ৰস্ত কৰি মানুহৰ মাজত যিটো এটা প্ৰৰোচিত বাতাবৰণৰ সৃষ্টি কৰিছে তাকো আমি সকীয়াই দিব বিচাৰিছোঁ। সেয়ে আজি অসম প্ৰদেশ মহিলা কংগ্ৰেছ, আমাৰ জিলা কংগ্ৰেছ সকলোৰে নেতৃত্বত আমি জিলাই জিলাই আজি এই প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ কৰিছোঁ, যাতে বিজেপিয়ে ভয় আৰু ভীতি প্ৰদৰ্শন কৰি আমাৰ মাননীয় নেতাগৰাকীৰ প্ৰতি যিটো ভয় খাইছে। আজি তাৰিখত নৰেন্দ্ৰ মোদী যেতিয়া বিদেশত গৈছিলে তেওঁলোকে ভাড়া মানুহ দি পেলাই তেওঁ পপুলাৰিটি দেখুৱাইছিলে, কিন্তু ৰাহুল গান্ধী ডাঙৰীয়া যেতিয়া বিদেশত যায় আপুনি ৰাহুল গান্ধীৰ প্ৰতি যিটো মানুহৰ সমৰ্থন, ভাৰতীয়সকলৰ যিটো সমৰ্থন তাৰ প্ৰতি তেওঁলোকে ত্ৰস্তমান হৈ তেওঁলোকে গোটেই কথাখিনি ৰাহুল গান্ধীক নস্যাৎ কৰিব নোৱাৰি তেওঁলোকে এইবিলাক কথা ক'বলৈ মানুহক এৰি দিছে। সেয়ে আমি কৈছোঁ আমাৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়াই ভাৰত জোড়ো ন্যায় যাত্ৰাৰ জৰিয়তে গোটেই পৃথিৱীৰে সমৰ্থন লাভ কৰিবৰ কাৰণে তেওঁ সক্ষম হৈছে আৰু বিজেপিৰ ত্ৰস্তমান হৈ তেওঁলোকে এই নেতাগৰাকীৰ ওপৰত বিভিন্ন ধৰণৰ পৰিচিত বাতৰি কৰি ভয় আৰু ভীতিৰে তেওঁক প্ৰাণে মৰাৰ যিটো ভাবুকি দি পেলাই তেওঁলোকে ৰুদ্ধ কৰিব বিচাৰিছে কংগ্ৰেছক, তাক আমি গৰিহণা দিছোঁ আৰু এইসকল নেতাক মোদী চৰকাৰে অতি সোনকালে কাৰায়ত্ব কৰি তেওঁলোকক গণতন্ত্ৰৰ প্ৰতি যাতে